মোৰ মাত্ৰাসকল এই বিভাগ সায়েন্সলৈ সকলো স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব ওলাইছো আমাৰ যেটো অলৰেডি চলি আছিল ডিফাৰেন্সিয়েল ক্যালকুলাসৰ বেসিক ফৰ্মুলা বিলাকৰ যেটো আমাৰ শৰ্ট সিৰিজ চলি আছিল তাৰে আজি আমি ডিসকাস কৰিম 9 নম্বৰ ফৰ্মুলাটো ঠিক আছে তো অলৰেডি আমি 8 নম্বৰলৈ হৈ গল ঠিক আছে তো আজি আমাৰ 9 নম্বৰ ফৰ্মুলাটো হৈছে ddx of sin x okay so ddx of sin x মানে তাৰ ৰিজাল্টটো কিমান হয় okay তো যদি আমি sin x sin ফাংশন আছে আমি ডিফাৰেন্সিয়েট কৰো তাৰ আমি ৰিজাল্টটো কিমান পাম এটো হৈছে আমাৰ 9 নম্বৰ ফৰ্মুলাটো okay so ddx of sin x মানে কিমান হয় তাৰ ৰিজাল্টটো সদায় cos x হয় এটা মনত ৰাখিবা so sin x হলে cos x আহিব okay তো এটো হৈছে আমাৰ 9 নম্বৰ ফৰ্মুলাটো okay so যদি আপোনালোকে ভিডিওটো যদি বুজি পাইছে ভাল পাইছে তেতিয়াহলে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ